আপুনি জানে জৰ্ডানে এই সময়ত বহুতো ফিলিস্তিনীক আশ্ৰয় দিছে আৰু স্পষ্টকৈ কৈছিল যে যদি আমাৰ দেশলৈ অধিক ফিলিস্তিনী প্ৰেৰণ কৰা হয় তেন্তে আমি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিম। আৰু মই আপোনাক এইটোও কওঁ যে জৰ্ডানৰ যিজন ৰজা তেওঁ আমেৰিকালৈ যাব এটা শক্তিশালী বাৰ্তাৰ সৈতে। অলপ সময়ৰ পিছত কম সেই কঠোৰ বাৰ্তাটো কি, কিন্তু প্ৰথমতে জৰ্ডানে ইজৰাইলক দিয়া চেতাৱনীৰ বিষয়ে বিবেচনা কৰা আৱশ্যক। আপোনাৰ স্ক্ৰীণত যদি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ফিলিস্তিনীসকলক বলপূৰ্বক জৰ্ডানলৈ পঠিয়াবলৈ চেষ্টা কৰে, জৰ্ডান ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ সাজু। মিডল ইষ্ট আইৰ এক ৰিপৰ্ট অনুসৰি জৰ্ডানে স্পষ্ট কৰি দিছে যে যদি এনে হয় তেন্তে ই নীৰৱ হৈ নাথাকিব। এই চেতাৱনী তেতিয়া আহিছিল যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বাৰে বাৰে কৈছে যে তেওঁ বিচাৰে যে জৰ্ডান আৰু ইজিপ্তে ফিলিস্তিনীসকলক তেওঁলোকৰ অঞ্চলত বসতি স্থাপন কৰক যাতে গাজাপট্টি খালী কৰিব পৰা যায়। আম্মান আৰু জেৰুজালেমৰ সূত্ৰই কৈছে যে জৰ্ডানে একেবাৰে যুদ্ধ নিবিচাৰে আৰু যিকোনো মূল্যত শান্তি বজাই ৰাখিব বিচাৰে। অৱশ্যে যদি ফিলিস্তিনী শৰণাৰ্থীসকলে সীমান্ত অতিক্ৰম কৰা আৰম্ভ কৰে, জৰ্ডানে নিজৰ সীমা বন্ধ কৰিব লাগিব। যদি ইজৰাইলে পুনৰ খুলিবলৈ চেষ্টা কৰে তেন্তে ইয়াৰ ফলত যুদ্ধ হ'ব, এই সূত্ৰই দাবী কৰিছে।